হাই গাইজ, মই আইতাক মাতিব আহিছিলোঁ। মই আজি এটা বস্তু দেখুৱাম। মানে মই আগতে প্ৰথম যেতিয়া মই আহিছিলোঁ বিয়া হৈ কেনে, তেতিয়া মই ক'ত আছিলোঁ সেইটো ঘৰটো মই দেখুৱাম দেই। এতিয়া বহুত জংঘল হৈ গৈছে, এতিয়া মানুহ নাথাকে যে, এইটো কাৰণে। এইটো ঘৰটো মানে ৱাটাৰ ছাপ্লাই হয় ইফালে। মই ইয়াতে থাকিছিলোঁ, তেতিয়া জংঘল নাছিল, বহুত ধুনীয়া চাফা আছিলে, যিহেতু মানুহ আছিল আৰু সেইকাৰণে। এতিয়া আজি 2020 চনৰ পৰা ইয়াতে থকা নাই, সেইকাৰণে গোটেই জংঘল হৈ গৈছে, মানুহ চানুহ নাথাকে কাৰণে ভিতৰৰ পৰা দেখাইছোঁ। প্ৰথম আহি মই এইটো ৰুমটোতে আছিলোঁ। এইটো ৰুমটো ওপৰৰ পৰা দেখিছেনে, এইটো ভাঙিছে। ইয়াৰ এটা কাহানী আছে, পিছত ক'ম মই। তো এইটো ৰুমটোত আছিলোঁ। ঘৰকেইটা ভালে আছে, মানে মিস্ত্ৰী আহিছিলে যে, তেতিয়া মই আৰু গ'লোগৈ তাতে। তাৰপিছত আমি আহিলোঁ এইটো ৰুমত। এইটো ৰুমত থাকিলোঁ। এইটো লাইনৰ বৰ্ড, এইবিলাক ময়ে আঁকিছিলোঁ দেই। ৰুমটো মানে কালাৰ আছিলে, কিন্তু কালাৰটো গুচি গ'ল কিয় বা। এইটো জে লিখিছিলোঁ, মোৰ হাজবেণ্ডৰ নাম লিখিছিলোঁ, আৰু কাগজ কাটি এইবোৰ কৰিছিলোঁ মই, কাৰণ বহুত কম বয়সত বিয়া হৈছিলোঁ যে, তো এইবিলাক কৰিছিলোঁ আৰু তেতিয়া চখ আছিলে। তো এইটো ৰুমটো, ঘৰটো কিন্তু বহুত ধুনীয়া, ভালে হৈ আছে, কিন্তু মানুহ নাথাকে, দৰ্জাবিলাক বেয়া হৈ গ'ল। এইটো আমাৰ কিটচেন আছিলে, এইটো দৰ্জা, ইফালে বাথৰুম আছিলে, আৰু বাহিৰৰখিনি চাব নেকি, কি মজা। সেইফালে নদী পাৰ হয়, এই আটা সেইটো আমাৰ আটা হয়। আৰু এইফালে এতিয়া এনে অলপমান কিবা খেতি কৰি থাকে। আৰু এইফালে চাওকচোন, ইফালে ৰাস্তাটো চাইডবিলাক ধুনীয়া, এইবিলাক আগতে চাফা আছিলে, এইবিলাক এনেকৈ এতিয়া জংঘল হৈ গ'ল, মই নাযাওঁ সেইটো চাইডে। আটাই মোক মাতিলে নদী পাৰত, বলকচোন কিয় মাতিছে দেখাওঁ। কি অমিতা ঐ, এইটো কিয়া জিকাব লাগে মোক? আটাই জিকাই দিব খুজিছে, মই গা চা ধুই আহিছোঁ ভাত পানী খাই কেনে। খেতিত পানী দি আছে গাইছ। আমাৰ ওচৰতে ইয়াত নদী আছে, দেখিছেনে? আৰু কেইদিনমান পিছত ইয়াতে পানী দি খোজকাঢ়ি যাব পাৰিম, এইখিনি দি খোজকাঢ়ি যাব পাৰিম। এই আইতাৰ লগত বহিবা আহি গ'লোঁ। ৰাতিপুৱা 2 টেমা আধা দিছোঁ, তাকে চব কেইটাও খালোঁ। ৰাতিপুৱাই এসাঁজ খাব লাগে, ৰাতিপুৱাৰ খাজাটো থাকে সেনেকৈ, আৰু সেনেকৈ এতিয়া খালা। আৰু এতিয়া 2 টেমা বহাই দিছোঁ, এতিয়া সেনেকৈ আহিলে খাব।